নমস্কাৰ মই ৰীতা মোৰ ইউটিউব চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ মেনিফেষ্টেশ্যন আপোনালোকে শুনি আছে অতি সহজ আৰু সৰল ৰূপেৰে আজি মেনিফেষ্টেশ্যনক আপোনালোকৰ মাজত উপস্থাপন কৰিম আৰু যাতে সকলোৱে অতি সোনকালে অতি সহজেৰে জীৱনত যিবোৰ লাগে সকলোবোৰ মেনিফেষ্ট কৰিব পাৰে বা আকৰ্ষণ কৰি লৈ আহিব পাৰে আৰু এই টেকনিকটো নাজানাৰ ফলত আমি কিছুমান বেয়া মেনিফেষ্ট কৰি আছোঁ নিজৰ লাইফত চ' মেনিফেষ্টেশ্যন প্ৰক্ৰিয়া কেনেকৈনো কাম কৰে ইয়াৰ চাইণ্টিফিক ৰিজনো আছে চ' তাক জানিবলৈ সক্ষম হ'ম ভিডিঅ'ৰ মাজেৰে আৰু আজি ভিডিঅ'টো জনাৰ পিছত আপোনালোকে অতি সহজে সকলোবোৰ বস্তু মেনিফেষ্ট কৰিব পাৰিব আৰু তাৰ মাজতে মোৰ 3টা প্ৰিয় অতি সহজ মেনিফেষ্টেশ্যন টেকনিক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে জানে মোৰ টেকনিকসমূহ বা উপায়সমূহ অতি সহজ আৰু সৰল হয় ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰিছোঁ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন পাবলৈ সক্ষম হ'ব লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ মোৰ ভিডিঅ'ত ভিজিট কৰিছে ক'ব বিচাৰিছোঁ মই তেওঁলোকক যে মই এক্সেছ বাৰ্চ ফেচিলিটিটোৰ বাৰ্চৰ ক্লাছসমূহ দি আছোঁ অতি সোনকালে মই এক্সেছ বাৰ্চৰ ক্লাছ দিবলৈ মানে এপ্ৰিলৰ 2 তাৰিখে থাকি মই গহপুৰত 3 এপ্ৰিলত থাকিম মই লখিমপুৰত চ' আপোনালোকে মোৰ লগত এক্সেছ বাৰ্চৰ ক্লাছ কৰিব বিচাৰিলে যোগাযোগ কৰিব পাৰিব আৰু অতি সোনকালে মই ৰঙিয়া গৈ আছোঁ এক্সেছ বাৰ্চৰ ক্লাছ দিবলৈ আৰু শিৱসাগৰত গৈ আছোঁ 17, 18, 19 3 দিন শিৱসাগৰতে থকা হ'ব এক্সেছ বাৰ্চ হ'ব ছেশ্যন হ'ব ক্লাছ হ'ব চ' আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু শিৱসাগৰবাসীয়ে বহুত মৰম দিছে গোটেই অসমৰ মানুহেই মৰম দিছে চ' পাৰ্চেণ্টেজ হিচাপে চাবলৈ গ'লে শিৱসাগৰৰ পৰা বেছি মৰম পাইছোঁ আৰু সকলোৱে এইদৰে মৰম দি যাব আৰু সকলো ডিষ্ট্ৰিক্টতে যাম ক্লাছ দিবলৈ লগতে টেৰট কাৰ্ড ৰিডাৰ আপোনালোকৰ সমস্যাসমূহৰ সমাধানৰ পথ দেখাই আছোঁ আৰু লগতে 7 চক্ৰ হিলাৰ 7 চক্ৰ হিলিং কৰাই মানুহৰ জীৱনত লৈ সফলতা আনিবলৈ সক্ষম হৈছোঁ আৰু লগতে এঞ্জেল ক্লাছসমূহ দি আছোঁ এঞ্জেলৰ পৰা মানুহে যথেষ্ট উপকৃত হ'বলৈ সক্ষম হৈছে বলক ভিডিঅ'ৰ মাজলৈ যাওঁ অতি সহজ সুন্দৰ ৰূপেৰে কেনেকৈ আমাৰ লাইফত সকলোবোৰ মেনিফেষ্ট কৰিব পাৰোঁ মেনিফেষ্টেশ্যনৰ প্ৰথম ৰহস্যটো কি জানেনে আমাৰ ব্ৰেইনতে লুকাই আছে আমাৰ যে আমি সৰুতে পঢ়িছিলোঁ কিতাপত ছাবকনচিয়াছ মাইণ্ড কনচিয়াছ মাইণ্ড চেতন মন অৱচেতন মন চ' আমি চেতন মনেৰে যিখিনি বস্তু চিন্তা ভাৱনা কৰি অৱচেতন মনলৈ পঠিয়াব পাৰোঁ সেইখিনিয়ে আমাৰ লাইফত মেনিফেষ্ট হয় যদি আমি ভালখিনি চিন্তা কৰি ভালখিনি আমি ছাবকনচিয়াছ মাইণ্ডত অৱচেতন মনলৈ পঠাব পাৰোঁ ভালখিনি পাওঁ আৰু বেয়াখিনি পঠিয়াব পাৰিলে বেয়াখিনি পাওঁ চ' আপোনালোকে অলপ মানে সৰু কাললৈ উভতি চাওকচোন আমি সৰুতে বহুত পজিটিভ থাকোঁ পজিটিভ থাকি আমি কিবা এটা আমি আশা কৰোঁ সৰু পুতলা এটাৰ কথাই ভাবি লওক যে পুতলা এটা এইবাৰ পূজাত আমি ল'ম চ' মাহঁতক খুজি থাকোঁ আৰু সেই বস্তুটো কেতিয়াবা যদি বাহঁতেও দিয়া নাই কোনোবা আশাটো পূৰণ হয় কোনোবাই আনি দিলে চ' সৰু বস্তু যিটো বস্তু আপুনি গ্ৰাহভাৱে ভাবিব ডিপলি ভাবিব আৰু যিটো বস্তুৰ প্ৰতি পজিটিভনেছ থাকিব সেই বস্তুটো আপুনি আগতেও পাইছেই আৰু কোনোবাই যদি আপোনাক কৈছে এইটো তোৰ কাৰণে অসম্ভৱ নহয় আপুনি যদি এফাৰ্মেশ্যন কৰিছে সেইখিনিতে নহয় দেখিবি মই এইটো বস্তু লৈহে দেখুৱাম বা মই পাইহে দেখুৱাম আৰু কিছুমান সপোন আমি নকওঁ মই এইটো ল'ম লৈ পেলাই যেতিয়া হ'ব তেতিয়াহে মই ক'ম বহুত দিন ভাবি চিন্তি এইটো মই কৰিম যেদিনাখনকৈ এচিভ কৰি যাওঁ চবে ক'ম এইটো মোৰ ইমান দিনৰ সপোন আছিলে চা আজি ল'লোঁ চ' যিটো সপোনত আপোনাৰ পজিটিভনেছ বেছি থাকিব কনফিডেঞ্চ বেছি থাকিব দৃঢ়তাৰে ভাবিব সেইটো বস্তুৱেই মেনিফেষ্ট হয় চ' মেনিফেষ্ট কৰিবলৈ কি লাগে আমাৰ দৃঢ়তা লাগিব পজিটিভনেছ লাগিব তেনেকেই মেনিফেষ্ট হয় আৰু আমি যেতিয়া আমি বস্তুটোৰ প্ৰতি ভাবিম তেতিয়া আমাৰ কি হয় সেই বস্তুটো যিটো বস্তু ল'ম বুলি ভাবিম আপোনালোকে অকণমান মাইণ্ড কৰিব সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ সন্মুখত আহিব ধৰে চ' আপুনি যদি চিম্পুল ৱেত মই ক'ব বিচাৰিলে এইযোৰ কাপোৰ পিন্ধিব বিচাৰিছে এনেকুৱা ৰঙৰ এইযোৰ বোৱা কাপোৰ তাৰপিছত আপুনি লাহে লাহে তেনেকুৱা কাপোৰে আপুনি য'তে ত'তে দেখিবলৈ আৰম্ভ কৰিব যদি এখন স্কুটি বা এখন গাড়ী ল'ব বিচাৰিছে অমুক কালাৰৰ অমুক নামৰ যেতিয়াৰ পৰা মাইণ্ড ছেটিংটো পজিটিভ ৱেত ল'ব তেতিয়াৰ পৰা আপুনি য'তে ত'তে তেনেকুৱা ধৰণৰ গাড়ী দেখিবলৈ আৰম্ভ কৰিব কিয় জানেনে কিবা আমাৰ ব্ৰেইনত
নিউৰ'চাইন্সৰ মতে RAS এটা ছিষ্টেম আছে, ৰেটিকুলাৰ এক্টিভ ছিষ্টেম। সেই ছিষ্টেমটো যেতিয়া এক্টিভেশ্যন হৈ যায় তেনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ সন্মুখলৈ অহা আৰম্ভ কৰে। আমি বাৰ বাৰ দেখোঁতে আমাৰ ছাবকনচিয়াছ মাইণ্ডটো অভ্যস্ত হৈ যায়, মানে ট্ৰেইনিং পাই যায়। চ' সেই বস্তুটো আমাৰ লাইফলৈ এট্ৰেক্ট হৈ গুচি আহে। তেনেকুৱা দুৱাৰ খোল খাব। যিমান এমাউণ্টৰ বস্তু আপুনি এট্ৰেক্ট কৰিব বিচাৰিছে বা ইমান পজিটিভলি ভাবিছে, RAS ছিষ্টেমটোৱে সেই বস্তুখিনি বাৰ বাৰ আপোনাৰ সন্মুখলৈ আনিব, বাৰ বাৰ সেই থটটো আনিব, মই কেতিয়া ল'ব পাৰিম। চ' সেই চিন্তনটো কৰোঁতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ যাব। ছাবকনচিয়াছ মাইণ্ডক এক্টিভ কৰিবৰ কাৰণে আমাক লিখা টেকনিকবিলাক কৰিব দিয়ে। আমি যিটো ইনফৰমেশ্যনত গম পাইছোঁ, এটা ছাবকনচিয়াছ মাইণ্ড কিবা এটা অভ্যস্ত হ'বলৈ, মানে ট্ৰেইনিং প্ৰাপ্ত হ'বলৈ হ'লে পূৰ্ণতাৰ সময় লাগে 21 ডেইজ। সেইকাৰণে যিকোনো ৰিচুৱেল 21 ডেইজ কৰিব দিয়ে, 21 দিন, আৰু 45 দিন তাতকৈ বঢ়াইও কৰিব দিয়ে, যাৰ মানে পজিটিভনেছটো কম বা কনফিডেঞ্চটো কম। কিন্তু মিনিমাম 21 দিন লাগে কিবা এটা মেছেজ ছাবকনচিয়াছ মাইণ্ডে ৰিচিভ কৰিবলৈ। চ' ছাবকনচিয়াছ মাইণ্ডে যেতিয়া ৰিচিভ কৰে সেই বস্তুটোৱে ৰিয়েলিটি হয়। আপোনালোকে সৰুৰ পৰা আপোনালোকে নিজেই ভাবি চাওক যে যিটো বস্তু গ্ৰাহকভাৱে আপোনালোকে সপোন দেখিছে সেইটো পূৰা হৈছে, আৰু যিটো বস্তুত আপোনাৰ ভয়, ফিয়েৰ, মানে আশংকা, ডাউট এইবিলাক থাকে, সেই বস্তুটো কেতিয়াও আপুনি মেনিফেষ্ট কৰি ল'ব পৰা নাই। যিটো বস্তুত আপোনাৰ এইকেইটা বস্তু নিগেটিভ মাইনাছ পইণ্টকেইটা নাথাকিব, সেইটো বস্তু ৰিচিভ হয়। চ' সেইটো কাৰণে কৈছোঁ, এনিটাইম পজিটিভ থাকিব। পজিটিভ থাকিলে আমাৰ যিটো RAS ছিষ্টেম, ৰেটিকুলাৰ এক্টিভ ছিষ্টেমটোৱে আমাক সেই বস্তুটো মেনিফেষ্ট কৰাত সহায় কৰে, ৰাস্তা খোল খুৱাই দিয়ে, আৰু ছাবকনচিয়াছ মাইণ্ডটো অভ্যস্ত হ'বলৈ সহায় কৰি দিয়ে ব্ৰেইনৰ সেই ছিষ্টেমটোৱে। চ' সেইকাৰণে পজিটিভ থাকিব, আৰু যিটো বস্তু লাগে গ্ৰাহকভাৱে সপোন দেখিব, ডিপলি সপোন দেখিব। চ' মই মেনিফেষ্টেশ্যন টেকনিক নাজানাৰ আগতে মোৰ দুটা ডাঙৰ বস্তু মানে মেনিফেষ্ট কৰিছিলোঁ, সৰু সুৰাটো বাদৰ কথা, সেই দুটা আপোনালোকক শ্বেয়াৰ কৰিম। চ' পিছত মই ৰিয়েলাইজেশ্যন কৰিছোঁ, মই মেনিফেষ্টেশ্যনৰ ভিজুৱেলাইজেশ্যন টেকনিকটো ইউজ কৰিছিলোঁ নাজানকৈ। ভিজুৱেলাইজেশ্যন টেকনিকটো বহুত পাৱাৰফুল হয়, যিটো কল্পনা কৰিবলৈ দিয়া হয়। আমি লিখিলে যেতিয়া নিগেটিভ কথা এটা পাই গ'লোঁ বুলি অলপ লিখিবলৈ অকণ কষ্ট হয়। চ' ভাবিব লাগে, মানে যিটো বস্তু আমি পাবলৈ এট্ৰেক্ট কৰিব বিচাৰোঁ, পূৰা কল্পনা দৃষ্টিৰে চাব লাগে। খাইছোঁ, শুইছোঁ, সেইটো বস্তু পাই গৈছোঁ, মুখত এটা মিহি মিহি হাঁহি, আৰু সেই বস্তুটোৰ লগত যিমানেই টাইম স্পেণ্ড কৰিবলৈ আপুনি আৰম্ভ কৰিব, সিমানেই সোনকালে বস্তুটো এট্ৰেক্ট হৈ গুচি আহিব। 2015 মানত চাগে মই এখন স্কুটিৰ ড্ৰিম দেখিছিলোঁ। মোৰ দুটা বাচ্চা আছিলে, মই স্কুললৈ অনা নিয়া কৰোঁ, কেতিয়াবা গাড়ী পালোঁ গাড়ীত গ'লোঁ, টেম্পু পালোঁ টেম্পুত গ'লোঁ। চ' তেতিয়া মই ভিজুৱেলাইজেশ্যন কৰোঁ, মই যদি বাচ্ছা এটা স্কুটিত চলাই পেলাই লৈ যাব পাৰিলোঁ, কেতিয়াও মই হাজবেণ্ডক মই কোৱা নাই বা খোজা নাই, তেওঁ ডিউটিত যায়। চ' মই ইমানেই ভিজুৱেলাইজেশ্যন কৰোঁ, মই কেনেকুৱা ড্ৰেছ পিন্ধি গৈছিলোঁ। মই এতিয়া মানে টেকনিকটো জানিছোঁ ন, এতিয়া মই গম পাইছোঁ যে এইটো ভিজুৱেলাইজেশ্যন টেকনিক আছিল। কেনেকৈ মই ড্ৰাইভ কৰিছোঁ, কোনে চাইছে বা চবেই চাইছে, বা ৰীতা স্কুটি চলাব পাৰিছে, মানে মই জানা মানুহবিলাকে। চ' মই ড্ৰাইভ কৰিছোঁ তেতিয়া 15 চনৰ কথা, বহুত দিনৰ পুৰণা কথা। চ' তাৰপিছতে 15-16 চনৰ কথা হ'ব। আৰু যেতিয়া মই টেম্পুত উঠাই লৈ যাওঁ, পূৰা ফিল কৰোঁ, মই মানে চকুকেইটা পুৰা বন্ধ কৰি দিওঁ, ফিল কৰোঁ মই স্কুটিতেই লৈ গৈছোঁ মোৰ বাচ্চাকেইটা। চ' এদিন হঠাতে 17 চনত মোৰ হাজবেণ্ডে কৈছে, তোমাক স্কুটি এখন দিওঁ। যিহেতু মই চাইকেলো চলাব নাজানিছিলোঁ, মই একদম জাপ মাৰি উঠিছোঁ, মইতো বিচাৰি আছিলোঁ, তুমি কেনেকৈ জানিলা মোক লাগে বুলি। চ' নহয়, তুমি সদায় এনেকৈ লাইন গাড়ীত যোৱা, চ' পাৰা তুমি যদি হিম্মত কৰিব পৰা দিওঁ। চ' মই ব্লু কালাৰ এখন মানে স্কুটি ভিজুৱেলাইজেশ্যন কৰিছিলোঁ, আৰু যেতিয়া কিনিব গৈছোঁ ব্লুখনেই মই চুজ কৰিছোঁ। চ' ভিজুৱেলাইজেশ্যন কৰি মই পাইছোঁ, এনেকৈ দেহে মনে প্ৰাণে মোৰ নাই বুলি ভাবাই নাই। মই স্কুটি মোৰ আছে, মই ড্ৰাইভ কৰোঁ, মই ল'ৰা ছোৱালী নিওঁ, পূৰা কল্পনাৰ পাৱাৰ, যিটো ভিজুৱেলাইজেশ্যন পাৱাৰ বুলি কয়, টেকনিক বুলি কয়, তাৰ দ্বাৰা ৰিচিভ কৰিছোঁ। আৰু এটা ডাঙৰ কথা, মোৰ দুটা সন্তান, ছোৱালীজনী প্ৰথম, আৰু যেতিয়া মই ল'ৰা বাচ্চাটো কনচিভ হৈছিল মানে, তেতিয়া মই ভিজুৱেলাইজেশ্যন কৰিছিলোঁ মোৰ মানে কি এটা ল'ৰা বাচ্চাই কনচিভ হৈছে, আৰু যেনেকুৱা ধৰণৰ মানে বগা চিগা ধুনীয়া একদম গোল মুটুল এটা বাচ্চা মানে ভিজুৱেলাইজেশ্যন কৰিছিলোঁ। যেতিয়া জন্ম হৈছে যে মোৰ কল্পনাৰ দৃষ্টিত যিটো বাচ্চা আছিল একেই, আৰু কেতিয়াবা মোক ভুলতো মই ফিয়েৰ নহওঁ, মানে মই ভয় নাখাওঁ যে মোৰ ছোৱালীজনী আছে, আকৌ যদি মোৰ ছোৱালী হয়, একদম মই ভয় খোৱা নাছিলোঁ। চ' তাৰ পৰা বুজা যায় যে যিটো বস্তু আপুনি দৃঢ়তাৰে ভাবিব,
সেইটো বস্তুৱেই লাইফত মেনিফেষ্ট হয় চ' মই মোৰ পিনৰ পৰাহে কৈছোঁ যে মই কেতিয়াও মই সেই কনচেপ্টটোৰ ওপৰত মই নিগেটিভ ভাবা নাছিলোঁ ছোৱালীজনী হ'লে কি হ'ব বা ভয় খোৱা নাছিলোঁ আশংকা কৰা নাছিলোঁ গ্ৰাহকভাৱে মই এইটো মই পালোঁ বুলিয়ে মই ধৰি ল'লোঁ এনেকুৱা এটা বাচ্ছাৰ লগত টাইম স্পেণ্ড কৰিছোঁ ভিজুৱেলাইজেশ্যন কৰিছিলোঁ নাজানোৱেই তেতিয়া মানে ভাল লাগে চ' মই সৰুৰ পৰা বিৰাট পজিটিভ আছিলোঁ মানুহজনী আৰু লগতে মই নিজে ফিল কৰা কথা এটা কৈছোঁ যিবিলাক বাচ্ছা মানে ছোৱালীৰ পিছত ছোৱালী জন্ম হৈ থাকে যিবিলাক মানুহ চ' তেওঁলোকে চাগে মেনিফেষ্টে কৰে নেকি মানে এটা যেতিয়া দুটা ছোৱালী বাচ্চা হৈ যায় আকৌ হ'ব শংকা ভয় হ'লে মোক ফেমিলিয়ে কি ক'ব হৈছে যদি কি হ'ব চ' বেছিভাগ ছোৱালীকেই ভিজুৱেলাইজেশ্যন কৰি পেলাই বা নাজানাকৈ ছাবকনচিয়াছ মাইণ্ডৰ পৰা এট্ৰেক্ট কৰি লৈ আহে লাইফত চাগে মোৰ মনৰ কথা চ' মই যিহেতু মই যেনেকৈ ভিজুৱেলাইজেশ্যন কৰিলোঁ কল্পনা শক্তিৰে যেনেকুৱা এটা বাচ্চা দেখিলোঁ এজ ইট ইজ মই চখ হৈ গৈছোঁ যেতিয়া মই এতিয়া সেই টেকনিকটো জানিছোঁ চ' গম পাইছোঁ আৰু মোক কিবা এটা কথা ক'লে একদম ভাবুক হৈ যাওঁ সোমাই যাওঁ যদি ৰিপিট হৈছে বেয়া নাপাব আৰু সেইকাৰণে কৈছোঁ আমি দৃঢ়তা গ্ৰাহকভাৱেৰে যিটো বস্তু আমি মেনিফেষ্ট কৰিব বিচাৰোঁ লাইফত মেনিফেষ্ট হয় এতিয়া তিনিটা মই মেনিফেষ্টেশ্যন মানে পাৱাৰফুল ক'ব বিচাৰিছোঁ টেকনিক এটা হ'ল ভিজুৱেলাইজেশ্যন টেকনিক গ্ৰাহকভাৱেৰে কল্পনা কৰক সেই বস্তুটোৰ লগত জীয়াবলৈ চেষ্টা কৰক আছে বুলি মানি লওক আৰু বেছিভাগ মুহূৰ্ত হোৱাৰ আগমুহূৰ্তত বিচনাত যেতিয়া টোপনি যোৱাৰ আগমুহূৰ্তত আপোনাৰ ভাগৰো এটা ফিল হয় সেই টাইমত আপোনাৰ যি বস্তুটো লাগে তাৰ ড্ৰিম ঘৰ এটা লাগে ঘৰটো ভিজুৱেলাইজেশ্যন কৰক ক'ত বেডৰুম আছে ক'ত কিটচেন আছে আপুনি কেনেকৈ টাইম স্পেণ্ড কৰিছে পূৰা এটা মিহি হাঁহি স্মাইল এটা কৰি শুই যাওক মানে ড্ৰিম পাৰ্টনাৰ আপোনাৰ লগত বয়ফ্ৰেণ্ডৰ লগত আপুনি বিয়া হোৱাটো ভিজুৱেলাইজেশ্যন কৰিছে সোনকালে হ'ব লাগে চ' সেইটো কৰক কেনেকৈ আপুনি টাইম স্পেণ্ড কৰিছে কেনেকৈ আপোনাৰ বিয়া হৈছে কেনেকৈ এটা ধুনীয়া ঘৰত আপোনালোকে বাস কৰিছে সেনেকৈ ভিজুৱেলাইজেশ্যন কৰক নিজৰ মেৰিজ মেনিফেষ্টেশ্যন কৰিবলৈ বিয়াটো চ' তেনেকৈ এভৰি বস্তু চাকৰিটো মেনিফেষ্ট কৰিবলৈ হ'লে ভিজুৱেলাইজ কৰক যে মই চাকৰিটো এনেকৈ এচিভ কৰিছোঁ গৈছোঁ ডিউটিত কৰিছোঁ একদম নাই বুলি নাভাবিব পূৰা মানে খুচি ভাবি হাঁহি শুই যাওক ভিজুৱেলাইজেশ্যন কৰক তাৰপিছতে আপোনালোকে কৰিব পাৰে আপোনালোক লগা বস্তুবিলাকৰ লিষ্ট উলিয়াওক লিষ্ট বনাওক আৰু লিষ্ট বনাই পেলাই মানে যি লাগে যেনেকৈ আপোনাৰ প্ৰেজেণ্ট পাষ্ট ফিউচাৰ টেন্সৰ কথা নাই বোলে আপোনাক এটা নিজৰ ড্ৰিম হাউচ লাগে ড্ৰিম হাউচ লিখক এটা গল্ডেন ৰিং লাগে গল্ডেন ৰিং লিখক প্ৰথমতে সৰুৰ পৰা লিখক ঘৰত কি বস্তু নাই কি বস্তু ঘৰৰ প্ৰথমতে প্ৰয়োজনীয় হৈ আছে ল'ব পৰা নাই সেইকেইটা বস্তুৰ পৰা লাহে ডাঙৰলৈকে সপোন লিখি গৈ থাকক আপোনাৰ লিষ্টখন যিমান ডাঙৰ হ'ব ইউনিভাৰ্চলৈ সেই থটখিনি যাব আপোনাৰ ছাবকনচিয়াছ মাইণ্ডেদি ভাবোঁতে চ' ছাবকনচিয়াছ মাইণ্ডৰ আৰু ইউনিভাৰ্চৰ ৰেছপনচিবিলিটি আপোনাক সেই বস্তুখিনি দিয়াটো জাষ্ট বজাৰ কৰিবলৈ ধৰা নিচিনা খালি লিষ্টখন লিখক নামকেইটা লিখক বস্তুৰ আৰু এটা মোৰ প্ৰিয় টেকনিক মানে হুইস্পাৰ মেথড চ' যিটো ফুচফুচাই কয় যে থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি মোক এনেকুৱা এটা দিন দেখুৱাৰ বাবে মানে তাৰপিছৰখিনি আপুনি অসমীয়াত ক'ব পাৰে থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি মই মোৰ ড্ৰিম জবটো পাই যোৱাৰ বাবে থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি মই ড্ৰিম হাউচটো বনাব পৰাৰ বাবে থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি মই মান্থলি ইমান এমাউণ্ট আৰ্নিং কৰিব পৰাৰ বাবে পিছত আকৌ নিজৰ ইচ্ছামতে লগাই দিয়ক ইমান ফাষ্ট কাম কৰে মোৰ ফেভাৰিট হয় মই বেছিভাগ থেংক ইউ ডিভাইন মই ফৰ শ্ব'য়িং মি এই টেকনিকটো বেছি কৰোঁ আৰু ভিজুৱেলাইজেশ্যন কৰোঁ চ' আৰু লিষ্ট বনোৱাটো কৰিব এই তিনিটা আপোনালোকে কৰি অতি সোনকালে আপোনালোকৰ লাইফত গোটেইখিনি এচিভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে ইমান সুন্দৰভাৱে মোক শুনি থকাৰ বাবে বহুত ধন্যবাদ আপোনালোকে কৰি চাব পজিটিভ থাকক আপোনালোকৰ জীৱনতো সুখ সমৃদ্ধিৰে ভৰি পৰিব আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই